হ'ল উচ্ছেদ। আপোনালোকে দেখিছে চৰকাৰে বাহবা লৈ আছে কি পদপথৰ ব্যৱসায়ীসকলক, যিবোৰ আমাৰ এই সাধাৰণ শ্ৰেণীৰ যিখিনি ব্যৱসায়ী আছে তেখেতসকলক চৰকাৰীভাৱে আঁচনিৰ ভিতৰত ভিত্তি কৰি লোন দিয়াৰ ব্যৱস্থা কৰিছে ব্যৱসায় কৰাৰ কাৰণে। প্ৰধানমন্ত্ৰীৰ যিটো সুস্থ মানসিকতা, তেখেতে চিন্তা কৰি পেলাই আমাৰ মানুহখিনিক উদ্গতিৰ কাৰণে লোন দিছে, কিন্তু আমাৰ অসম চৰকাৰৰ কিছুমান বিষয়ে কি কৰি আছে, লোন দিছে ধাৰ জাপি দি আকৌ কি কৰিছে উচ্ছেদ কৰি আছে। আজি গণেশগুৰিৰ এইখিনি যিখিনি মিনিমাম ইয়াতে 100 ঘৰৰ পৰিয়াল চলি আছিল, তাত আজি কেইদিনমানৰ পৰা তাতে উচ্ছেদ কৰি আছে, কাৰণ দোকান কৰাৰ ব্যৱস্থা আৰু তাত কি কৰে, দোকান যদি কোনোবাই কৰে বস্তু বাহিনীলৈ উঠাই লৈ যায়। তেনেস্থলত যদি তেখেতসকলে ইমান ডাঙৰ ডাঙৰ ঢোল পিটি আঁচনিৰ নামত আমাক অপদস্থ কৰি আছে, আমাক ধাৰ জাপি দিছে, কিন্তু আমাক কি কৰি আছে উচ্ছেদ কৰি আমাৰ বেংকৰ লগত যিটো লেনদেন সেইটোত আমাক ব্যাঘাত জন্মাই আছে। এনেক্ষেত্ৰত আমি একেমুখে অসম পটভূমি সংস্থাৰ পৰা আমি গৰিহণা দিছোঁ, তেখেতসকলে অতি সোনকালে চিন্তা কৰক, কাৰণ এই যে সাধাৰণ শ্ৰেণীৰ মানুহখিনিৰ ওপৰত যি অত্যাচাৰ উৎপীড়ন কৰি আছে সেইটো বন্ধ কৰক। আৰু তেখেতসকলে আমাক কৈ আছে গুৱাহাটীত 81টা ভেণ্ডিং জোন দিছে, 81টা ভেণ্ডিং জোন ক'ত দিছে তেখেতে। মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম, তেখেতসকলে পৌৰ নিগমৰ বিষয় বিভাগসকলক প্ৰশ্ন কৰক, ক'ত 81টা ভেণ্ডিং জোন হৈ আছে, তেখেতে নিজে নিৰীক্ষণ কৰক। আজি চাওক 81টা ভেণ্ডিং জোনৰ ভিতৰত লাচিত ঘাটত কি মাৰি থোৱা আছে, পাৰ্কিং জোন। তাতে কিন্তু আমাৰ নটিফাই ভেণ্ডিং জোন হিচাপে লাচিত ঘাট আছে, কিন্তু তাতে লিখা আছে পাৰ্কিং জোন। কিন্তু মই যোৱাকালি দেখা পাইছোঁ তাত কিছুমান আমাৰ দীঘলীপুখুৰীত যিখিনি উচ্ছেদিত তাতে এছাম দালালে কি কৰিছে, তাতে পাতি দিছে তেখেতসকলক। মোৰ কিমান দূৰ সত্য সেইটো নাজানো, কিন্তু মই জানা মতে তাতে ব্যৱসায়ীসকলৰ পৰা এটা 200 টকা পইচা লোৱাৰ ব্যৱস্থা কৰিছে ডেইলি বেচিছত, আৰু তাৰপিছত তেখেতসকলক চিকিউৰিটি মানি এটা ব্যৱস্থা কৰিছে। ভেণ্ডিং জোন নটিফাই ভেণ্ডিং জোনৰ তাত পাৰ্কিং কেনেকৈ দিলে? পৌৰ নিগমৰ এইখিনি বস্তুৰ ওপৰত তেখেতসকলে নিজৰ ওপৰত যদি কনফিডেঞ্চ নাই, যিটো ভেণ্ডিং জোন থাকে তাতে পাৰ্কিং থাকিব নোৱাৰে, পাৰ্কিং থাকিলেও বেলেগ পাৰ্ট হ'ব, কিন্তু তাতে সেই লাচিত ঘাটত আমাক ভেণ্ডিং জোনো দিছে, কিন্তু আকৌ পাৰ্কিঙৰো চাইনবোৰ্ড মৰা আছে, আৰু সেই পাৰ্কিং কিছুমান লেচিয়ে কি কৰি থৈ দিছে, তাতে আকৌ দোকান বহাই পেলাই ডেইলি ভিত্তিত পইচা লৈ আছে। এইটো আমাৰ ফালৰ পৰা আমি গৰিহণা দিছোঁ। ইয়াক আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াক নিৰীক্ষণ কৰক, কাৰণ তেখেতৰ ওপৰত আমাৰ বিশ্বাস আছে। তেখেতে সদায় আমাৰ নিউজত মই পাই থাকোঁ, কালিও মই এটাত পাইছোঁ কি বোলে 4 গেটৰ পোষ্ট বাদ দি বোলে আপোনালোকে ব্যৱসায়ৰ ব্যৱস্থা কৰক, 10জনক সংস্থাপনৰ ব্যৱস্থা কৰক বুলি তেখেতে দিছে। এনেস্থলত দেখিছোঁ তেখেতৰ এটা সুস্থ মানসিকতা দেখা পাইছোঁ। পৌৰ নিগমে যদি সঁচাই বেআইনীভাৱে চৰকাৰৰ কথা নুশুনি এনেকুৱা এটা কাম কৰি আছে, তেখেতসকলে বিহিত ব্যৱস্থা লওক। আৰু যদি তেখেতৰ নিৰ্দেশত এনেকুৱা চলি আছে, তেতিয়াহ'লে আমাৰ নামত যিবোৰ আঁচনি বনাইছে সেইবোৰ বন্ধ কৰক, কাৰণ আমি যেনেকৈ আগত আছিলোঁ তেনেকৈ থাকিব দিয়ক। কাৰণ